নমস্কাৰ বন্ধুসকল, এছকে ফাৰ্মিঙলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি এখন আহিছোঁ নতুন বিশেষ ফাৰ্ম এখনলৈ। নতুনকৈ বনাইছে ভাইটি এটা। ফাৰ্মখনৰ বিশেষ আপোনালোকক দৃশ্যাংশ দেখাম, কেনেকৈ হয়। প্ৰথম ভিতৰৰ পৰিৱেশটো দেখাই লৈছোঁ। কেনেকৈ হৈছে ক'ব। চাং দুখনে বনাইছে আৰু অলপ বহলাব লাগিব, এইপিনে বহলাব। ভালেই বনাইছে। তলত দিছে মৰাপাট, ওপৰত ত্ৰিপাল আৰু ওপৰত আছে মৰাপাট। কেনেকৈ হৈছে আপোনালোকে জনাব। এগ্ৰিমেণ্ট হোৱা নাই, এগ্ৰিমেণ্ট হ'ব। তেখেতলোকৰ কাগজ পাতি ক্লিয়াৰ কৰি আছে। আপোনালোকক কিছু বাহিৰৰ দৃশ্যাংশ দেখাম। ভালেই বনাইছে ফাৰ্মখন। আহক আমি ফাৰ্মৰ অনাৰ সৈতে দুআষাৰ পাতোঁ। কেনেকুৱা তেখেতৰ মনৰ কথা অলপ জানিব বিচাৰোঁ। আমাৰ দৰ্শকসকলক তোমাৰ নামটো, শুভ নামটো কোৱা। মোৰ নামটো হৈছে নমস্কাৰ, গিৰীন্দ্ৰ কুমাৰ। আপোনাৰ অভিজ্ঞতা পায় কেনেকৈ ফাৰ্মখন কৰিব মন গ'ল? বাহিৰত বহুত দিন কটোৱালোঁ। বাহিৰত কটোৱাৰ পিছত মানে চিন্তা কৰিলোঁ, ঘৰৰ ফেমিলি আছে, ঘৰৰ ফেমিলি ল'ৰা ছোৱালী স্কুলত দিব লাগিব বুলি ঘৰতনো কি কৰিম, বহিয়ে আছিলোঁ। বহি থকা অৱস্থাত চিন্তা কৰিলোঁ যে গাঁৱৰ বন্ধুসকলেও মানে ফাৰ্ম বনাই আছে, তাকে ফাৰ্মত সিহঁতে প্ৰফিট পাইছোঁ বুলি কৈছে। প্ৰফিট পোৱা বিনিময়ত মানে ময়ো চিন্তা কৰিলোঁ এখন ফাৰ্ম খোলোঁ বুলি কৈ আজি 4 মাহ হৈছে ফাৰ্মখন বনাই কৰি। এতিয়া মানে তাকে মানে বাচন বৰ্তন চব লৈ আহিলোঁ, টকা 3টা লৈ আহিছোঁ। দাদা হিচাপে আপুনি আৰু অৰ্ডাৰ ঠিক আছে বাৰু, মই যিমানখিনি পাৰোঁ তোমাক হেল্প কৰি দিম। তুমি ইমান কষ্ট কৰি ফাৰ্মখন বনাইছা যেতিয়া, বহুত ফাৰ্মখন ভালেই বনাইছা, ভাল লাগিছে চাই। ফাৰ্মখন বহুত ধুনীয়া বনাইছে। চাব আপোনালোকেও ফাৰ্ম বনালে এনেকৈ বনাব, ভাল হ'ব। ওপৰত মানে তলত দিছে মৰাপটা, তাৰ মাজত দিছে ত্ৰিপাল, তাৰ ওপৰত আকৌ মৰাপটা। খুব সুন্দৰ হৈছে। গাঁৱৰে দাদা হয়, মানে তেওঁ মই বেছি দূৰ নহয়, মই গাঁৱৰে, তেখেতৰ অলপ দূৰ আৰু ওচৰৰে। ঠিক আছে, তোমাৰ ভৱিষ্যতৰ উজ্জ্বল কামনা আশা কৰিলোঁ। ঠিক আছে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। বাই বাই।